জুবিন গাৰ্গৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ডাঙৰ ভাল সিদ্ধান্ত লৈছে আৰু জুবিন গাৰ্গ যে আমাৰ মাজৰ পৰা হেৰাই গ'ল তাৰ ওপৰত এটা ডাঙৰ সিদ্ধান্ত লৈছে শ্যাম কানু মহন্তৰ ওপৰত। হয়, শ্যাম কানু মহন্তক বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰ্থাৎ অসম চৰকাৰে আচলতে ব্লেকলিষ্ট কৰিছে। এই ব্লেকলিষ্ট কৰাৰ কথাটো আচলতে বহু উত্থাপন কৰি থকা হৈছিল, কিন্তু এই শ্যাম কানু মহন্তক বৰ্তমান সময়ত অসম চৰকাৰে ব্লেকলিষ্ট কৰিছে। আৰু ব্লেকলিষ্ট কৰা মানে হৈছে কি, আপোনালোকে বুজি উঠক যে ব্লেকলিষ্ট কৰা মানে এই শ্যাম কানু মহন্তই যিবোৰ প্ৰগ্ৰেম পতাৰ নামত মানে সাংস্কৃতিক দিশটো আগবঢ়াই নিয়াৰ নামত যিবোৰ দালালি কৰি আছিল, সেই দালালিৰ গোটেই কাৰ্যসূচীখিনি আচলতে সমাপ্ত কৰি দিয়া হ'ল। তেওঁ কোনো এনেকুৱা ধৰণৰ অনুষ্ঠান পাৰ্বণ কোনো ঠাইত এতিয়া তেওঁ পাতিব নোৱাৰিব, তেওঁক ব্লেকলিষ্ট কৰি দিয়া হৈছে। বিশেষকৈ আপোনালোকে গম পাই লওক, অসমত তেওঁ পাতে ৰঙালী, হয়, বহাগ বিহুৰ সময়ত এটা অনুষ্ঠান পাতে আৰু তেওঁ তাত বহুত আচলতে ইমান হিউজ এটা হেৰি পাতে আৰু তালৈ আমাৰ অসমৰ শিল্পীসকল যাবলৈ একদম মানে ব্যাকুল হৈ থাকে, কেনেবাকৈ মই তাত আধা ঘণ্টা এটা সময় পাম নেকি। তাত ডাঙৰ ডাঙৰ আৰ্টিষ্টখিনিক ৰাখে, বিশেষকৈ জুবিন গাৰ্গক, আৰু জুবিন গাৰ্গেও মনে মনে ভিতৰে ভিতৰে বেয়া পাই আছিল সেই ৰঙালীৰ কিছুমান কথাক লৈ। গতিকে জুবিন গাৰ্গে, আপোনালোকে মনত আছে যোৱাবাৰ গৈ সেই গেটখনত ঘূৰি আহিছিল, এই কথাবোৰ ওলাইছে। কিন্তু বৰ্তমান সময়ত আটাইতকৈ ডাঙৰ কথাটো হৈ পৰিছে যে শ্যাম কানু মহন্তক অসমত ব্লেকলিষ্ট কৰা হৈছে। তেওঁ কোনো অসমৰ পৰা এনেকুৱা ধৰণৰ প্ৰগ্ৰেম পাতিব নোৱাৰিব, কাৰণ নৰ্থ ইষ্ট ফেষ্টিভেল তেওঁ পাতে। নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ উজুহাত অসমৰ পৰা শিল্পীবোৰ লৈ যায় আৰু সেই শিল্পীবোৰ নি বাহিৰত ছিংগাপুৰে হওক বা অন্যান্য ঠাইত অসমৰ সংস্কৃতি যিটো আছে এয়া প্ৰদৰ্শন কৰে। এই সংস্কৃতি প্ৰদৰ্শন কৰে আৰু তাৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা পুঁজি সংগ্ৰহ কৰা হয়। এইটো দস্তুমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া কৈ দিছে যে কোনো এনেকুৱা ধৰণৰ পুঁজি দিয়া নহ'ব, তেওঁক কোনো বিজ্ঞাপন দিয়া নহ'ব। অসম চৰকাৰৰ কিছুমান বিজ্ঞাপন থাকে আৰু সেই বিজ্ঞাপনবোৰ তাত যেতিয়া পোষ্ট কৰা হ'ব, যেতিয়া প্ৰগ্ৰেমটো হৈ থাকিব, সেই প্ৰগ্ৰেমবোৰৰ বেনাৰত তাত লগোৱা হয় আৰু তাৰ বাবদ শ্যাম কানু মহন্তক লাখ লাখ টকা দিয়া হয় আচলতে, কাৰণ চেক প্ৰদান কৰাৰো দৃশ্য আমাৰ ওচৰত আহি পৰিছে। গতিকে দেখা গৈছে বৰ্তমান সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবোৰ বুজি উঠি আচলতে ৰাইজৰ অনুৰোধটোলৈ চাই তেওঁ ব্লেকলিষ্ট কৰি দিছে। এতিয়াৰে পৰা অসমত শ্যাম কানু মহন্তই কোনো প্ৰগ্ৰেম পাতিব নোৱাৰিব, কোনো ৰঙালী পাতিব নোৱাৰিব, কোনো নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব নোৱাৰিব। আৰু যিসকল শিল্পীয়ে হয়তো ভাবি আছিল যে আমি মাত নিদিওঁ শ্যাম কানু মহন্তৰ বিৰুদ্ধে কাৰণ আমাৰ সান্দৰ খোৱা বালি তল যাব, কিন্তু সেই বালি তল পেলাই সেই সান্দৰ খোৱা বালি তল গ'ল অলৰেডি। এতিয়া আৰু শ্যাম কানু মহন্তৰ পিছত শিল্পী সমাজে তেল মাৰি থাকিবলৈ দৰকাৰ নাই। সেই শিল্পীসকলে যিসকলে মাত মতা নাই, দুই এজন শিল্পীয়ে মাত দিছে, কিন্তু বৰ্তমান সময়ত এই ব্লেকলিষ্ট কৰি দিয়াৰ পিছত শিল্পীসকল ওলাই আহিব লাগে। বহু শিল্পী, কিছু সংখ্যক শিল্পী ওলাই আহিছে, দুই এজন একদম আঙুলি মূৰত লিখিব পৰা, কিন্তু বাকীখিনি শিল্পী কোনো মন্তব্য প্ৰকাশ কৰা নাই। ঠিক আছে দিয়ক, এনেধৰণৰ খবৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।